নমস্কাৰ ফ্ৰেণ্ডছ, ডিকে চাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি টিউটৰ ছাৰবেদেউসকলৰ বিশেষকৈ অসম চৰকাৰৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ভেঞ্চাৰ স্কুলৰ পৰা যিসকল প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত টিউটৰ হিচাপে থাকি গৈছিলে, এই টিউটৰসকলৰ যিসকল কোৱালিফাইড টিউটৰ আছিলে, কোৱালিফাইড টিউটৰসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে। 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা এপইণ্টমেণ্ট হোৱাৰ পিছতেই সেই সময়তে যিসকল কোৱালিফাইড টিউটৰ আছিলে, টেট DLED সকলো থকা অৰ্হতা সম্পন্ন, সেই অৰ্হতা সম্পন্ন টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যে এপইণ্টমেণ্ট লেটাৰতে লিখা আছিলে আৰু বহুকেইবাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে উন্নীতকৰণ কৰা হ'ব বুলি কৈছিলে। কিন্তু আজি 3 বছৰ অতিক্ৰম কৰিলে। টিউটৰ ছাৰবেদেউসকলে বিভিন্ন সময়ত বিভিন্ন বিভাগীয় বিষয়ববীয়াসকলৰ লগত বা ডাইৰেক্টৰ অফিচ হওক বা অন্যান্য জিলা শিক্ষা বিষয়ৰ কাৰ্যালয়, ব্লক পৰ্যায়ৰ শিক্ষা বিষয়ৰ কাৰ্যালয়ত বহুকেইবাৰ ডকুমেণ্টবিলাক জমা কৰিছে তেওঁলোকৰ অৰ্হতা সম্পন্ন বা অৰ্হতাৰ সম্পৰ্কে। কিন্তু পৰিতাপৰ বিষয় যে ইমান দিনে এই যিটো টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰাৰ এই কামটো কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু শেহতীয়াকৈ সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ফাইল পৰাৰ পিছত আকৌ ৰিভেৰিফিকেশ্যন দিয়াৰ বাবে জিলা পৰ্যায়ৰ পৰা তথ্য আহৰণ কৰি পেলাই ভেৰিফিকেশ্যন কৰা হৈছে আৰু সকলোবোৰ তথ্য তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা হৈছে। DLED গ্ৰহণ কৰা বিদ্যালয় বা মহাবিদ্যালয়ৰ সম্পূৰ্ণ তথ্য শিক্ষা বিভাগে পৰীক্ষণ কৰি চাইছে। কিন্তু শেহতীয়াকৈ এতিয়া যোৱা 10 দিনমানৰ আগতেই সম্পূৰ্ণ ফাইলৰ কামবিলাক আগবঢ়াৰ পিছত শিক্ষামন্ত্ৰীৰ হাতত অৰ্পণ কৰা হয় আৰু শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ হাতত ফাইল অৰ্পণ কৰে। গতিকে এতিয়া বৰ্তমান আমি জনাত মুখ্যমন্ত্ৰীৰ হাততেই সম্পূৰ্ণ কৃতিত্ব আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ আৰু লগতে বিভাগীয় বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ অতি সোনকালে টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰাৰ কাৰ্যসূচী, সেই কাৰ্যসূচী বাস্তৱত পৰিণত কৰক। ইয়াৰ উপৰিও কেইদিনমানৰ আগতে হৈ যোৱা বিধানসভা অধিৱেশনত বিধায়ক খলিলুদ্দিন মজুমদাৰ ডাঙৰীয়াই প্ৰশ্নোত্তৰ শিতানত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলে টিউটৰসকলৰ বিষয়লৈ। গতিকে এই টিউটৰসকলৰ প্ৰশ্নোত্তৰ শিক্ষামন্ত্ৰীয়ে দিবলৈ চেষ্টা কৰিছে। গতিকে শিক্ষামন্ত্ৰীৰ উত্তৰতে আমি এটা ভাল খবৰৰ উমান পাইছোঁ। কিন্তু এই ভাল খবৰটো যাতে যোৱা কেইবাৰৰ আগতে বুমেৰাং নহয় আশা কৰিছোঁ আৰু কাৰ্যকৰী হোৱাটো কামনা কৰিছোঁ। গতিকে এই প্ৰশ্নোত্তৰখিনি আগবঢ়াইছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু শিক্ষামন্ত্ৰীৰ উত্তৰত কি জনাইছে তাৰ যোগেদি আপোনালোকে অনুমান কৰিব পাৰিব যে টিউটৰসকলৰ উন্নীতকৰণৰ কামখিনি কিমান সোনকালে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমাৰ যিসকল ভুক্তভোগী টিউটৰ ছাৰবেদেউ সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্যও জনাব, যাতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃষ্টিগোচৰ হৈ যি ফাইলৰ যি স্থবিৰতা, এই স্থবিৰতা নাইকিয়া কৰি পুনৰ গতি প্ৰদান কৰি ফাইনেন্স এপ্ৰুভেল কৰি টিউটৰ ছাৰবেদেউসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা আৰু বঢ়াই নাথাকি আশু সমাধান কৰে। গতিকে আহকচোন প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে এই কথাখিনি আমি এবাৰ চাই লওঁ। অসম বিধানসভা তৰাবিহীন প্ৰশ্ন নং 71, উত্তৰ দিয়াৰ তাৰিখ 29/8/2024। বিষয় টিউটৰ ও শিক্ষক কৰ্মচাৰীদের স্কেল সম্পৰ্কে। প্ৰশ্নখিনি বাংলা ভাষাতে কৰা হৈছে কিন্তু উত্তৰটো অসমীয়াতে দিয়া হৈছে। মই বাংলাখিনিকে পঢ়িবলৈ চেষ্টা কৰিছোঁ। বিধায়ক শ্ৰী খলিলুদ্দিন মজুমদার, মাননীয় বিদ্যালয় শিক্ষা বিভাগের মন্ত্রী মহোদয় অনুগ্রহ করিয়া জানাবেন কি ক রাজ্যের স্কুল প্রাদেশিকরণের প্রচলিত নীতি নিয়ম ভঙ্গ করে 2017 সালে নতুনভাবে আইন প্রণয়ন করাটো কতটা প্রাসঙ্গিক বিস্তারিত জানানের জন্য অনুরোধ রইল। খ আছে বিরতিবিহীনভাবে শিক্ষকতার পর টিউটরের তকমা বর্তমানে নয় কি, মানে তকমা নিশ্চয় দৰমহাই হ'ব। গ আছে পরিপূর্ণ শিক্ষাগত যোগ্যতা থকা শিক্ষক কর্মচারীদের কেন স্কেল থেকে বঞ্চিত করা হলো এবং তাদের স্কেলের আওতায় আনার সরকারের কি কোনো পরিকল্পনা রয়েছে, বিস্তারিতভাবে জানানোর আবেদন রইল। উত্তরত মাননীয় শিক্ষা বিভাগের মন্ত্রী ডক্টর অনুজ পেগুদেৱে প্রথমটো উত্তর দিছে, দ্য আসাম ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ এক্ট 2011 এজ এমেণ্ড ইন 2012 আইনখন মহামান্য উচ্চ ন্যায়ালয়ৰ WPC 3190/2021 জাৰি কৰা 23/9/2016 তাৰিখৰ আদেশ মৰ্মে আইনখন কনষ্টিটিউশ্যনেলি ইনভেলিড বুলি গণ্য কৰি ষ্ট্ৰাক ডাউন কৰে আৰু ইয়াৰ পিছত চৰকাৰে দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 আইন প্ৰণয়ন কৰিছে। উক্ত আইনখনৰ আধাৰত নিৰ্ধাৰিত নীতি নিয়ম অনুসাৰে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ যোগ্যতা অনুসাৰে প্ৰাদেশিকৰণ কৰা হৈছে। খ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে, দ্য আছাম এডুকেশ্যনেল ইনষ্টিটিউশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 মতে আইনৰ আওতাৰ অন্তৰ্গত পদসমূহ প্ৰাদেশিকৰণ কৰা হৈছে আৰু তেওঁলোকৰ মাহিলী ৱেজেছ আইনমতে লৈ আছে। উক্ত আইনমতে পদ প্ৰাদেশিকৰণ কৰাৰ পিছত NCT গাইডলাইন মতে টেট DLED আদি অৰ্হতা সম্পন্ন টিউটৰক শিক্ষক পদলৈ
নিয়মীয়াকৰণ কৰিব পৰা যায়। এই ক্ষেত্ৰত সঞ্চালকালয়ৰ পৰা যোগ্যতা সম্পন্ন টিউটৰসকলৰ শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰস্তাৱ চৰকাৰে লাভ কৰিছে আৰু বিত্তীয় বিভাগৰ অনুমোদনৰ সাপেক্ষে অতি সোনকালে এই যোগ্যতা সম্পন্ন টিউটৰসকলৰ পদসমূহ শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব। এই যিটো খ নম্বৰ উত্তৰ, এই উত্তৰটোতে যিসকল টিউটৰ চাৰ্ভেলৈ আমাৰ অৰ্হতা সম্পন্ন হৈ আছে তেওঁলোকৰ যি প্ৰায় 271জন টিউটৰৰ ফাইল ইতিমধ্যে ৰেডি হৈ শিক্ষা বিভাগৰ সকলো যিখিনি যাৱতীয় পৰীক্ষণ সম্পন্ন কৰাৰ পিছত বিত্ত বিভাগৰ অনুমোদনৰ আগমুহূৰ্তত মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টেবুলত আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি সকলো টিউটৰ হৈ কৰজোৰে অনুৰোধ জনাইছোঁ, আপুনি এই যি দুৰ্ভগীয়া টিউটৰসকলে ইমান দিনে বঞ্চনা হৈ আছে, আজি 2-3 বছৰ ধৰি তেখেতসকল অপেক্ষাৰত হৈ আছে, সকলো অৰ্হতা সম্পন্ন কৰাৰ পিছতো তেখেতসকলক আৰু ৰখাই নথৈ তেখেতসকলৰ পৰিয়ালবিলাকলৈ লক্ষ্য ৰাখি তেখেতসকলৰ যি কষ্ট, যি শ্ৰমেৰে তেখেতসকলে DLED টেট পাছ কৰি তেখেতৰ অৰ্হতা সম্পন্ন কৰিলে, চৰকাৰৰ কথা ৰাখি এই কামখিনি অতি সোনকালে কৰি দিবৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ। পুনৰ ছাৰ বাইদেউসকলক এই মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণৰ বাবে এবাৰ শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।